হয়, বাৰিষাৰ সময়ছোৱাত যি ৰঙা নদীয়ে কালমূৰ্তি ধাৰণ কৰি বহুজনৰ বাবে বিভীষিকাৰ সৃষ্টি কৰে, কিন্তু সেই ৰঙা নদীয়ে খৰালি হোৱাৰ লগে লগে কিন্তু বহুজনৰ বাবে আশীৰ্বাদ হৈ থিয় দিয়ে। হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ এই ৰঙা নদীৰ বক্ষৰ বালি চাপৰিত, আৰু এই বালি চাপৰিত বহুজনে কিন্তু ৰবি শস্য খেতি কৰি এতিয়া স্বাৱলম্বীৰ মুখ দেখিছে। মোক সহযোগী দেখাবলৈ অনুৰোধ জনাইছোঁ যে এইদৰে বাৰিষাৰ সময়ছোৱাত ৰঙা নদীয়ে পেলাই থৈ যোৱা পলসুৱা ভূমিত এতিয়া এইদৰেই ৰবি শস্য খেতি কৰি বহুজনে কিন্তু স্বাৱলম্বী হৈছে, আৰু এই ৰঙা নদীৰ পাৰত কিন্তু এক কৃষি বিপ্লৱৰ সূচনা কৰিছে। এই অঞ্চলৰ যি বাৰিষা হয়, সেই বাৰিষাত কিন্তু এই অঞ্চলত কিন্তু ৰঙা নদীয়ে সন্ত্ৰাস সৃষ্টি কৰে, বহুজনৰ ধন সম্পত্তি বিস্তৰ ক্ষতিসাধন কৰে। কিন্তু খৰালি হোৱাৰ লগে লগে কিন্তু সেই ৰঙা নদীৰ বক্ষতে কিন্তু বহুজনে কিন্তু ৰবি শস্য খেতি কৰি তেওঁলোক স্বাৱলম্বী হোৱাৰ লগতে পৰিয়াল সুন্দৰকৈ পোহপাল দিছে। হয়, এই বালি চাপৰিত বালিগাঁৱৰ বালিজানৰ দুলেন বড়ীয়ে এইবাৰ ৰবি শস্য খেতি কৰি বৰ্তমানলৈকে প্ৰায় 2,60,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে, আৰু বৰ্তমানলৈকে তেওঁ বিভিন্ন ধৰণৰ ৰবি শস্য খেতি কৰি 2,60,000 উপাৰ্জন কৰিলেও কিন্তু আৰু বহুদিন আছে তেওঁ এই ৰবি শস্য খেতি তেওঁ বিক্ৰী কৰিব পাৰিব, আৰু তাৰ পৰা তেওঁ বহু লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ তেওঁ পাৰিব বুলি আমি জানিব পাৰিছোঁ। আৰু মোৰ লগত এই বালি চাপৰিত কৃষি কৰ্মৰে তেওঁ স্বাৱলম্বী হোৱা দুলেন বড়ী আছে। দুলেন বড়ীৰ পৰা জানিম তেওঁ কিমান দিনৰ পৰা এনেধৰণৰ প্ৰস্তুতি কৰিছে। অলপ আহিবচোন, আহিলে অলপ সুবিধা হ'ব। কেনেধৰণৰ প্ৰস্তুতি কৰিছিলে আৰু কিমান টকা এতিয়ালৈকে আপুনি ইনকাম কৰিছে, আৰু কিমান টকা ইনকাম হ'বলৈ বাকী আছে? মই ইয়াত প্ৰায় আজি 15 বছৰমান হ'ল। 15 বছৰ চলি আছে। ইয়াৰ পৰা মই যথেষ্ট ইনকাম হৈছোঁ। ইনকাম মানে কি, ইয়াৰ যোগেদিয়ে মানে মোৰ মানে ঘৰৰ পৰিয়ালখিনি গোটেই চলি আছোঁ, আৰু লগতে মোৰ ল'ৰা ছোৱালীখিনিক তেনেকৈ পঢ়াব পাৰিছোঁ। মানে এতিয়ালৈকে আপুনি এইবাৰ এই ছিজনত কিমান টকা এতিয়ালৈকে শাক পাচলি বিক্ৰী কৰিলে? এতিয়ালৈকে প্ৰায় 1.5 লাখমান মই বেচিছোঁ, আৰু আশা কৰিছোঁ আৰু আহিব বুলি আশা কৰিছোঁ। এতিয়াতো পুলি লগাই থৈছোঁ। এই শাক পাচলিখিনি আপুনি নিজে বিক্ৰী কৰে নে ইয়াৰ পৰা বেপাৰী নিয়েহি? ইয়াৰ পৰা বেপাৰীয়ে লৈ যায়। আমাৰ ইয়াৰ পৰা বেপাৰী লৈ যায়, মানে ধৰি লোৱা লখিমপুৰ যায়, পহুমৰা যায়, কেমিন যায়, এনেকৈ আউটলৈ গুচি যায়। মানে এতিয়া এই কৃষি কৰ্ম কৰি আপুনি সুখী অনুভৱ কৰিছেনে? ইয়াৰ যোগেদি মই চলি আছোঁ, মই সম্পূৰ্ণ সুখী। এতিয়া যি সময়ত কিছু বহু যুৱক বহিৰাজ্যলৈ কিন্তু চাকৰিৰ কাৰণে ঢাপলি মেলিছে, তাৰ বিপৰীতে কিন্তু আপুনি বালি চাপৰিতে আপুনি সুন্দৰকৈ কৃষি কৰ্ম কৰি স্বাৱলম্বী হৈছে। এই নতুন প্ৰজন্মক আপুনি কি বাৰ্তা দিব? মই ভাবোঁ অকল কৃষি কৰ্মই নহয়, ধৰি লোৱা মই খেতি কৰি আছোঁ, মই খেতিতে লাগি থাকক বুলি কোৱা নাই, কিন্তু অন্যত এনেকৈ বহুতো আছে। ইয়াৰ যোগেদিও ধৰি লোৱা বেলেগ বেলেগ আছে। মই খেতিত কৰিছোঁ, খেতিৰ পৰাই ধৰি লোৱা মই লাভৱান হৈছোঁ, ইহঁতক খেতি কৰিব কোৱা নাই। ইয়াৰ যোগেদিও ধৰি লোৱা হাঁহ পালন, মুৰ্গী পালন, গাহৰি পালন, গৰু পালন, এনেকৈ কৰিলে ইয়াতে স্বাৱলম্বী হ'ব পাৰিব বুলি মই ভাবোঁ। হয়, আপুনি এইবাৰ কি খেতি ইয়াত কৰিছে? ইয়াত মই প্ৰায় খেতিয়ে কৰোঁ, ব্ৰকলিৰ পৰা ধৰি ৰঙালাও, লাও, ফুলকবি, বন্ধাকবি, বিলাহী এনেকৈ কৰিছোঁ। মানে কিমান বিঘা মাটিত কৰিছে আপুনি? ইয়াত প্ৰায় মই 10.5 বিঘামান মাটি কৰিছোঁ। হয়, এয়া আছিল দুলেন বড়ী। মোক সহযোগ দেখাবলৈ অনুৰোধ জনাইছোঁ যে এই বালি চাপৰিতেই তেওঁৰ প্ৰায় 10 বিঘা ভূমিত বিভিন্ন ধৰণৰ ৰবি শস্য যেনে ব্ৰকলি, বন্ধাকবি, ফুলকবি, বিলাহী, বেঙেনা, জাতিলাও, কোমোৰাকে ধৰি বিভিন্ন ধৰণৰ ৰবি শস্য খেতি কৰি বৰ্তমানলৈকে 1.5 টকা তেওঁ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু দুলেন বড়ীয়ে বিগত প্ৰায় 15 বছৰ দিন ধৰি এই বালি চাপৰিতে তেওঁ এই কৃষি কৰ্ম কৰি তেওঁ কিন্তু স্বাৱলম্বী হৈছে। এক সুন্দৰ জীৱন যাপন তেওঁ কৰিছে, পৰিয়াল পোহপাল দিছে, ল'ৰা ছোৱালীক পঢ়া শুনা কৰিছে। আৰু যি তেওঁ সময়ত বহিৰাজ্যলৈ চাকৰি সন্ধানত বহু লোক নিবনুৱা যুৱক ঢাপলি মেলিছে, কিন্তু সেই সময়তে কিন্তু দুলেন বড়ীৰ নিচিনা যুৱকে কিন্তু এক আদৰ্শ হৈ জিলিকি উঠিছে। দুলেন বড়ীৰ ওচৰলৈ মই পুনৰ যাবলৈ চেষ্টা কৰিম। এই যে আপুনি খেতি কৰিছে, এই খেতিখিনি কৰোঁতে আপুনি ক'ৰ পৰা সহায় পাইছে? মই কৃষি বিভাগ এগ্ৰিকালচাৰৰ পৰা প্ৰায় পাইছোঁ। ইয়াৰ যোগেদি ক'ব লাগিব, আগত আছিলে মানিক কলিতা ছাৰ বুলি ক'ব লাগিব, এখেত এতিয়া ৰিটায়াৰ হ'ল। ৰিটায়াৰ হোৱাৰ পিছত এতিয়া বাহৰুল ইছলাম ছাৰ আৰু তফিকুল হুছেইন ছাৰক বিশেষকৈ মই ক'ব লাগিব, কাৰণ ইহঁতৰ মৰম চেনেহ দিয়া পৰামৰ্শৰ যোগেদিয়ে মই আগবাঢ়িব পাৰিছোঁ বুলি মই ভাবিছোঁ। মানে তেওঁলোকৰ পৰা আপোনালোকে পৰ্যাপ্ত পৰিমাণৰ সুবিধা পাইছে? সুবিধা পাইছোঁ, যথেষ্ট সুবিধা পাইছোঁ। তেওঁলোকৰ পৰা কি গুটিখিনি পাইছে নেকি?
তেওঁলোকৰ পৰা প্ৰায় ধৰি লোৱা এতিয়া মই ষ্ট্ৰবেৰী দিছিলে একেলোকে ষ্ট্ৰবেৰীও পাইছোঁ, মালচিং পেপাৰো পাইছোঁ, আৰু এনেকৈ অন্য যিবিলাক বীজ আহে ধৰি লোৱা আলু চালু আহে এইবিলাকো দিয়ে। হয়, এইটো উল্লেখনীয় কথা এটা উল্লেখ কৰিছে যে সততে কিন্তু কৃষি বিভাগক কিন্তু বদনাম দিয়া হয়, কিন্তু এইবাৰ কিন্তু কৃষি বিভাগে কিন্তু এই দোলেনবৰী নিচিনা উঠি অহা যি যুৱকক কৃষি কৰ্ম কৰিবৰ কাৰণে তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা প্ৰদান কৰিছে। সি এক লক্ষণীয় বিষয় আৰু সমাজলৈ সি এটা ইতিবাচক খবৰ হিচাপে পৰিগণিত হৈছে, কিয়নো কৃষি বিভাগৰ পৰা যি বদনাম আছে সেই বদনামৰ বিপৰীতে কৃষি বিভাগে কিন্তু এই নিচিনা প্ৰগতিশীল কৃষকক কিন্তু তেওঁলোকে এইদৰে সা সুবিধা প্ৰদান কৰি তেওঁলোকক কিন্তু আগবাঢ়ি যোৱাত তেওঁলোকে অনুপ্ৰেৰণা যোগাই আহিছে। লগতে এই দোলেনবৰীয়ে কিন্তু এই ৰঙানদী বালি চাপৰিত তেওঁ প্ৰায় 15 বছৰ দিন খেতি কৰি পৰিয়াল পোহপাল দি আহিছে। তেওঁৰ প্ৰগতিশীল কৃষক হিচাপে এই অঞ্চলত জনাজাত। আৰু এইদৰেই দোলেনবৰী নিচিনাকৈ নতুন প্ৰজন্ম যুৱক যুৱতীয়ে বহিৰাজ্যলৈ ঢাপলি নেমেলি এনেদৰে কৃষি কৰ্ম নিয়োজিত হৈ অসমৰ যি গ্ৰাম্য অৰ্থনীতি সেয়া টনকিয়াল কৰিবৰ কাৰণে তেওঁ আহ্বান জনাইছে। আৰু কৃষি বিভাগৰ পৰৱৰ্তী সময়ত তেওঁ এই কৃষি কৰ্ম বহল পৰিসৰত তেওঁ কৰিবৰ কাৰণে আৰু অধিক সহায় কৰিবৰ কাৰণে দোলেনবৰীয়ে আহ্বান জনাইছে।